হেল্ল' ষ্টুডেণ্টছ, আমাৰ যিহেতু এইচএছ আৰু HSLC এক্সামলৈ মাত্ৰ আৰু 2 মাহ আছে, তো এই 2 মাহৰ বাবে বহুতে ৰুটিন এখন খুজি আছিলে যে 2 মাহত কিদৰে পঢ়িম এখন ৰুটিন বনাই দিব লাগে। তো তোমালোকক দেখাবলৈ গৈ আছে এখন ৰুটিন, আৰু এইখন তোমালোকে ফ'ল' কৰিব পাৰা। তো ৰুটিনখন কিদৰে প্ৰস্তুত আছে গোটেইখিনি ডিছকাছ কৰিম, আৰু তোমালোকে কিদৰে ফ'ল' কৰিবা সেইখিনি কথাও ডিছকাছ কৰিম। এতিয়া ৰুটিনখনত তোমালোকে যদি চোৱা, ৰুটিনখনত ইয়াতে ছাবজেক্টবিলাক ক্লাছ 10ৰ দিয়া হৈ আছে। এতিয়া যিসকল ছাত্ৰ ছাত্ৰী এইচএছ দিবলৈ গৈ আছে তেওঁলোকে ছাবজেক্টবিলাক চেঞ্জ কৰি ল'ব লাগিব। যিহেতু ষ্ট্ৰীম বেলেগ থাকে এইচএছত, কোনোবা ছায়েন্স, আৰ্টছ, কমাৰ্চ, তাতো আকৌ ছাবজেক্টবিলাক বেলেগ থাকে। গতিকে সকলোৰে সুবিধা হোৱাকৈ ক্লাছ 10ৰ কাৰণে দিছোঁ। ক্লাছ 10ৰতো HSLC সকলে চাবই বাৰু, আৰু এইচএছৰ সকলে ছাবজেক্টটো তোমালোকে নিজৰ মতে চেঞ্জ কৰি ল'বা, তোমালোকে কি আছে। তো ইয়াতে চোৱা, ৰুটিনখন কেতিয়াবা ষ্টাৰ্ট হৈছে 7টা পৰা ষ্টাৰ্ট হৈছে, আৰু ৰাতি 12টা বজাত শেষ হৈছে। তো আমি যদি 12টা বজাত শুওঁ, ধৰা এতিয়া আমি ৰাতিপুৱা উঠোঁতে হয়তো 6টা বা 6:30 বাজিব পাৰে, গতিকে ইপিনে মুখ চুখ ধোৱাবিলাক কথা আছে, গতিকে 7টাৰ পৰা ৰখা হৈছে ৰুটিনখন। তো এতিয়া চোৱা কেনেকৈ ভগাইছে। ইংলিছত দিছে চোৱা, একেবাৰে পাৰ্টিকুলাৰ ইয়াৰ বস্তুখিনি ভালদৰে লিখা হৈ আছে, সেইকাৰণে তোমালোকে দেখাই আছোঁ। ইংলিছৰ 7 to 8:30 কি পঢ়িব, ইংলিছ পঢ়িব সোমবাৰে। ইয়াতে আছে টেক্সট বুক পঢ়িব। নেক্সট আছে আমাৰ 8:30 to 10, ইয়াতে দিছে আছামিজ টেক্সট বুক। তো 10টাৰ পিছতে ইয়াতে আমি গা ধোৱা বা ব্ৰেকফাষ্ট কৰা এইখিনি টাইমৰ কাৰণে এঘণ্টা আমি ৰেষ্ট ল'ব লাগে। আমি জানো যে আৰু ব্ৰেক দিব লাগে, গতিকে এঘণ্টা ইয়াত ব্ৰেক থাকিলে 11টা পৰা 2টা। এতিয়া 11টা পৰা 2টালৈকে কি পঢ়িব, এডভান্স মেথছ পঢ়িব। তো তোমালোকে মই অলৰেডি কৈছোঁ, তোমালোকৰ নিজৰ মতে তোমালোকে কৰি ল'ব পাৰা। আৰু দুপৰীয়া সময়টো যিহেতু মেথছ কৰাটো ভাল, বেলেগ পঢ়া ছাবজেক্টবিলাক পঢ়িব মন নাযায় নৰ্মেলি দুপৰীয়া সময়ত, গতিকে 11টাৰ পৰা 2টালৈকে কি ৰখা হৈছে, এডভান্স মেথছ ৰখা হৈছে। তাৰপিছতে 7টা পৰা 8টা, এতিয়া এইটো এটা গেপ চাবা, এইটো এটা হিউজ গেপ এটা আছে। 2টাৰ পৰা ডাইৰেক্ট কিমান গ'ল, 7টালৈ গ'ল। এতিয়া 2টাৰ পিছত ধৰা অলপ খালা, অলপ খোৱাটো ভাল ধৰা, খোৱাৰ পিছতে এতিয়া এই গেপটো থাকিল কিহৰ কাৰণে, যে বহুতে হয়তো টিউশ্যন কৰে, বহুতে হয়তো টিউশ্যন যায়, কাৰোবাৰ হয়তো এটা বা কাৰোবাৰ 2টা থাকিব পাৰে টিউশ্যন। তো গতিকে ইয়াতে এটা গেপ ৰখা হৈছে, আকৌ ডাইৰেক্টলি কিমানটাত কৰা হৈছে, 7টাত ৰখা হৈছে। এতিয়া যিসকলে টিউশ্যন নাযায় বা কম টিউশ্যন আছে, তেওঁলোকে কি কৰিব পাৰে, যেনেকৈ চোৱা, এতিয়া প্ৰথমতে ছ'চিয়েল ছায়েন্সটো কিমান ৰখা হৈছে, 7টা পৰা 8টা ৰখা হৈছে। যদি তোমালোকৰ সেইটো টাইম আছে, তোমালোকে সোনকালৰ পৰা ষ্টাৰ্ট কৰিলে, ধৰা 5টাৰ পৰা ষ্টাৰ্ট কৰি দিলা। ইয়াত যিহেতু 7টাৰ পৰা আছে, তোমালোকে 2 ঘণ্টা আগতে যদি ষ্টাৰ্ট কৰা, তেতিয়াহ'লে তোমালোকে কি কৰিবা, টাইমটো বঢ়াই ল'বা। ধৰা এতিয়া 7টাৰ পৰা 8টা আছে, হয়নে, তোমালোকে ধৰা 5টাৰ পৰা ধৰা 6:30লৈকে ৰাখিলা। তেনেকৈ আধা ঘণ্টা বেলেগ ছাবজেক্টত বঢ়াই দিলে হ'ল পিছৰখিনিত। তো ইয়াতে চোৱা, 7টাৰ পৰা 8টালৈকে কি আছে, ছ'চিয়েল আছে। 8টাৰ পৰা 9টা, ইয়াত যদি তোমালোকৰ হাতত বেছি টাইম আছে, তোমালোকে আধা ঘণ্টা ইয়াত বঢ়াই দিলে, 1.5 ঘণ্টা হৈ গ'ল। তো ইয়াতে কি কৰিব, আকৌ 8টাৰ পৰা 9টা কি কৰিব, এডভান্স কৰিব। তাৰপিছতে কি আছে, 9টাৰ পৰা 10টা কি কৰিব, ছায়েন্স কৰিব। ছায়েন্সৰ কি কৰিব, কেমিষ্ট্ৰি কৰিব। এতিয়া ইয়াতে চোৱা, এডভান্স দুবাৰ ৰখা হৈছে। এডভান্স হয়তো তেওঁ অলপ টান পাইছিলে, গতিকে কি কৰিছিলে, এডভান্স 2টা টাইম ৰখা হৈছে। তোমালোকে ৰিভিজন কৰিবলৈ, ইয়াত চোৱা, ইয়াতে এডভান্স যিটো ৰখা হৈছে, সেইটো ৰখা হৈছে, তেওঁ হয়তো এডভান্স ছাবজেক্টটো টাইম পোৱাৰ কাৰণে তেওঁ হয়তো ৰিভিজনৰ কাৰণে এইটো টাইম ৰাখিছে। নেক্সট আছে ছায়েন্স। ছায়েন্সৰ কি পঢ়িব, 9 to 10 কোনটো পাৰ্ট পঢ়িব, কেমিষ্ট্ৰি পাৰ্ট পঢ়িব। আকৌ ইয়াতে 10 to 12 কি পঢ়িব, ইয়াতে 10ৰ পৰা 11লৈকে ডিনাৰ কাৰণে টাইম ৰখা হৈছে, 1 ঘণ্টা ব্ৰেক ল'ব। তাৰপিছতে 11টা বা 12টালৈকে কি কৰিব, ছায়েন্সৰ ফিজিক্স পাৰ্টটো কৰিব। এনেদৰে কি কৰিছে, তেওঁ যোনবিলাক টান ছাবজেক্ট আছে, সেইখিনি তেওঁলোকে কি কৰিছে, প্ৰায়ৰিটিত ৰাখিছে। নেক্সট যদি আমি মংগলবাৰে চাওঁ, ইয়াতে ইংলিছ আছে, ইয়াতে টেক্সট বুকে পঢ়িব। আছামিজৰ নেক্সট ডে কিন্তু অলপ চিলেবাছটো বেলেগ, পঢ়াৰ ৰুটিনখন বেলেগ। আছামিজৰ কি পঢ়িব, টেক্সট বুক পঢ়িব, লগতে বৈচিত্ৰ্যময় অসম যোনখন আছে সেইখন পঢ়িব। তাৰপিছতে ইয়াতে এডভান্স ৰখা হৈছে, নেক্সট 11টাৰ পৰা 2টালৈকে। তাৰপিছতে ইপিনে ছ'চিয়েল ৰাখিছে, হিষ্ট্ৰী ছেকশ্যনটো পঢ়িব। তাৰপিছতে এইবাৰ ছায়েন্স ৰাখিছে, টুইজডে ছায়েন্স ৰাখিছে, ছায়েন্সৰ কি পঢ়িব, ফিজিক্স পঢ়িব। আকৌ ছ'চিয়েল ৰাখিছে, ছ'চিয়েলৰ জিঅ'গ্ৰাফী আৰু পলিটিকেল, জিঅ'গ্ৰাফী বা পলিটিকেল ছেকশ্যনটো তেওঁ পঢ়িব। আকৌ ছায়েন্সটো হয়তো তেওঁ বেছি টান পায়, গতিকে ছায়েন্সৰ ইয়াতে বায়'টো পঢ়িব। নেক্সট বুধবাৰে যদি চাওঁ, ইংলিছৰ টেক্সট বুক পঢ়িব, আকৌ আমাৰ আছামিজৰ টেক্সট বুক পঢ়িব। নেক্সট ইয়াতে চোৱা, এডভান্স বা মেথছ, যদি তেওঁৰ এডভান্সটো কমপ্লিট হৈছে, তেওঁ কি কৰিব, মেথছ পঢ়িব। আকৌ এইফালে কি আছে, ছ'চিয়েলৰ জিঅ'গ্ৰাফী ছেকশ্যনটো পঢ়িব। আকৌ এইপিনে এডভান্স সদায় ৰাখিছে, এডভান্স আকৌ ৰাখিছে তেওঁ যদি তাত মেথছ কৰে, ইয়াতে তেওঁ এডভান্স কৰিব। নেক্সট ছায়েন্সৰ বায়'টো ৰাখিছে, নেক্সট ছায়েন্সৰ কেমেষ্ট্ৰিটো ৰাখিছে। নেক্সট বৃহস্পতিবাৰ ইয়াতে ফুটপ্ৰিণ্টছ উইদাউট ফিট ৰাখিছে ইংলিছৰ, আৰু আছামিজৰ কি ৰাখিছে, ৰচনা, ব্যাকৰণ, বৈচিত্ৰ্যময় অসম ৰাখিছে। আৰু নেক্সট আমি যদি চাওঁ 11টাৰ পৰা 2টালৈকে, তাতে কি ৰাখিছে, মেথছ বা এডভান্স। নেক্সট আছে 7টাৰ পৰা 8টালৈকে, ইয়াতে
ছ'চিয়েলৰ জিঅ'গ্ৰাফী ছেকশ্যন ৰাখিছে, ছায়েন্সৰ এইপিনে ফিজিক্স ৰাখিছে, ছ'চিয়েলৰ হিষ্ট্ৰী ছেকশ্যনটো ৰাখিছে বা ইকনমিক্স ছেকশ্যনটো ৰাখিছে, আৰু ৰাতি কি ৰাখিছে, জেনেৰেল মেথছ ৰাখিছে। এইপিনে শুক্ৰবাৰে ফুটপ্ৰিণ্টছ উইদাউট ফিটে পঢ়িব আৰু গ্ৰামাৰ কৰিব লগতে, আৰু এইফালে কি কৰিব, আছামিজৰ টেক্সট বুক পঢ়িব। এইপিনে জেনেৰেল মেথছ ৰাখিছে, আৰু এইপিনে ছ'চিয়েল ৰাখিছে, তাৰপিছতে আছে এডভান্স ৰাখিছে, ছায়েন্সৰ কেমেষ্ট্ৰি পাৰ্টটো ৰাখিছে, এডভান্স মেথছ ৰাখিছে। তাৰপিছতে শনিবাৰ ৰাখিছে কি, এছে পঢ়িব। শনিবাৰ দিনটো কি পঢ়িব, ইংলিছৰ এছে পঢ়িব। আকৌ শনিবাৰে আকৌ কি পঢ়িব, আছামিজৰ এছে পঢ়িব, এডভান্স মেথছ কৰিব। তাৰপিছতে ছ'চিয়েলৰ ইক' পাৰ্টটো পঢ়িব। তাৰপিছতে ছায়েন্সৰ বায়' পঢ়িব, ছ'চিয়েলৰ আকৌ জিঅ'গ্ৰাফী বা পলিটিকেল ছায়েন্স পঢ়িব, আৰু ৰাতি কি কৰিব, মেথছ কৰিব। এতিয়া চোৱা, দেওবাৰে যোনখিনি পঢ়িলে, গোটেই সপ্তাহ যোনখিনি পঢ়িলে, সেই গোটেই সপ্তাহখিনি তেওঁ ৰিভিজন কৰিব। চোৱা তোমালোকে ইয়াতে দি আছে গোটেইখিনি ৰিভিজন দিয়া আছে, ৰিভিজন। লাষ্টত ছায়েন্সৰ ইয়াত কেমেষ্ট্ৰিটো ৰাখিছে, তেওঁৰ হয়তো ছায়েন্স বহুত বাকী আছে, গতিকে কেমেষ্ট্ৰি পাৰ্টটো দেওবাৰে ৰাখিছে। আৰু এইপিনে আমাৰ কি আছে, গ্ৰামাৰৰ যোনটো ছেকশ্যন আছে, আমাৰ অসমীয়া হওক বা ইংলিছৰ হওক, সেই গ্ৰামাৰটো কেতিয়া কৰিব, ৰাতি আমাৰ দেওবাৰে ৰাতি কৰিব। তো এইখনেই আছিলে মোটামুটি এখন ৰুটিন। তো এইখন তোমালোকে ফ'ল' মানে কি, তোমালোকে নিজৰ মতে বনাই ল'ব লাগিব। টাইমখিনি তোমালোকে দেখিছা ধুনীয়াকৈ আছে। ইয়াতে শোৱাৰ টাইমটো নৰ্মেল ৰখা হৈছে, যিহেতু পৰীক্ষাৰ আগত 2 মাহৰ আমি ৰুটিন কথা কৈ আছোঁ, গতিকে 2 মাহৰ আগত ইমান টোপনি ক্ষতি কৰি লাভ নাই। তেওঁ 12টা বা 7টালৈকে ৰাখিছে, ধৰা প্ৰায় 6.5 ঘণ্টা বা 7 ঘণ্টা তেওঁ শুব। 7 ঘণ্টা নহয় বাৰু, অলপ কম হ'ব। তো 7 ঘণ্টা শুব বা 6.5 ঘণ্টা শুব। তো শোৱাৰ টাইমটো ঠিকে আছে, ৰেষ্ট যোনখিনি আমাৰ দৰকাৰ আছে সেইখিনি গোটেইখিনি ৰেষ্ট ৰখা হৈছে। আৰু বাকী খালি তোমালোকে এটাই গেপটো মিলাব লাগিব যে 2টা পৰা যোনটো 7টাৰ গেপ আছে, সেই গেপটো তোমালোকে নিজে উলিয়াই ল'ব লাগিব। যদি তোমালোকৰ আগতো কৈছোঁ মই কথাখিনি, যদি তোমালোকৰ টিউশ্যন আছে, টিউশ্যন টাইমটো মিলাই ল'বা। আৰু যদি টিউশ্যন নাই, তোমালোকে আগৰ পৰা পঢ়া ষ্টাৰ্ট কৰিবা। তো এনেদৰে তোমালোকে ৰুটিনখন নিজে বনাই ল'বা। যোনকেইটা ছাবজেক্ট তোমালোকৰ বহুত পঢ়িব আছে, যেনেকৈ ইয়াত দেখিছানে, কিছুমান ডেটত কি কৰিছে, এডভান্স 2বাৰ ৰাখিছে, ছায়েন্সো তেনেকৈ বেলেগ টাইমত ৰাখিছে। তো যোনটো বস্তু প্ৰায়ৰিটিত তোমালোকৰ লাগে, সেইখিনি বস্তু তোমালোকে বেছিকৈ ৰাখিবা। ইয়াত চোৱা, ইংলিছ সদায় এটা টাইমত ৰাখিছে, এটা বস্তু ফ'ল' কৰিবা। ইংলিছটো তেওঁ হয়তো ৰাতিপুৱা পঢ়ি ভাল পায়, সেইকাৰণে ইংলিছটো সদায় ৰাতিপুৱা, ইংলিছ আৰু আছামিছ লিটাৰেচাৰ ছাবজেক্টবিলাক কি ৰাখিছে, ৰাতিপুৱা ৰাখিছে। ৰাতিপুৱা সেইবিলাক লিটাৰেচাৰ ছাবজেক্টবিলাক পঢ়িবলৈ ভাল আৰু মনত ৰাখিবলৈ ভাল, গতিকে তেওঁ সেইবিলাক ৰাতিপুৱা ৰাখিছে। তো তোমালোকে নিজৰ ৰুটিনখন এখন ৰুটিন হিচাপে লৈ তোমালোকে ফ'ল' কৰিব পাৰা। তো যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ HSLC 2024 দিবলৈ গৈ আছে, তেওঁলোকৰ বাবে লৈ আহিছোঁ এটা এপ, ইউ কেন লাৰ্ণ। তো ইয়াতে তোমালোকে পাবা ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ, মেথছ, এই 4টা ছাবজেক্টৰ প্ৰায় 6000+ MCQ ইয়াত আছে। তো তোমালোকে ইয়াতে মক টেষ্টো দিব পাৰিবা, MCQ আনচাৰো পাই যাবা, ফুল মক টেষ্ট আছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে। তো বিভিন্ন তোমালোকৰ যোনবিলাক নতুন পেটাৰ্ণ আছে, আমাৰ যোনবিলাক HSLC আহিবলগীয়া নতুন পেটাৰ্ণ আছে, সেই নতুন পেটাৰ্ণৰ কুৱেশ্যনবিলাক ইয়াত ইনক্লুড কৰা হৈছে। তো তোমালোকে এবাৰ ভিজিট কৰিব পাৰা এইটো এপত। আৰু এই 4টা ছাবজেক্টৰ MCQ, মক টেষ্ট, সেই গোটেইখিনি মিলাই মাত্ৰ 199 প্ৰাইজ ৰখা হৈছে। 4টা ছাবজেক্ট মিলাই 199 প্ৰাইজ ৰখা হৈছে। তো তোমালোকে ইয়াতে কিছুমান ফ্ৰীও পাই যাবা, ফ্ৰী মক টেষ্টো আছে, তোমালোকে দি চাব পাৰা, আৰু ভাল লাগিলে তোমালোকে কোৰ্চটো বাই কৰিব পাৰা। তো ইয়াতে ডেছক্ৰিপশ্যনত মই ইয়াৰ লিংকটো দি দিম, তাত গৈ তোমালোকে এপটো ইনষ্টল কৰিব পাৰা। আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ, কি পচিং